गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ 115 নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ 172 পৰা 175, শ্লোক 242 পৰা 253। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপথী ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি ভক্তৰ বিপত্তিৰ আগজাননী দিয়াৰ বিষয়ে শুনো আহক। শ্ৰী গুৰু নিদ্ৰাহীন নিশা, ভক্তাত্মাত প্ৰৱেশ কৰা, জগাই মনত সপোন, ভৰাই সূক্ষ্ম দিব্য জ্ঞান। নিশা শ্ৰীগুৰু নিদ্ৰাহীন অৰ্থাৎ জাগ্ৰত হৈ থাকে আৰু ভক্তৰ আত্মাত প্ৰৱেশ কৰি ভক্তৰ মনত সপোন উৎপন্ন কৰি সূক্ষ্ম দিব্য জ্ঞান ভৰাই দিয়ে। ভক্ত নিদ্ৰামগ্ন হৈ থাকে, শ্ৰীগুৰু থাকে উজাগৰে। নিশা নিশা সূক্ষ্ম ৰূপেৰে শ্ৰীহৰি ভক্তৰ ধ্যান ৰাখে। ভক্ত নিদ্ৰামগ্ন হৈ থাকে, কিন্তু শ্ৰীগুৰু জাগ্ৰত হৈ থাকে। শ্ৰীগুৰু হৰিয়ে ৰাতিও সূক্ষ্ম ৰূপ ধাৰণ কৰি ভক্তৰ কুশলতাৰ ধ্যান ৰাখে। সুষুপ্তিৰে কৰি প্ৰৱেশ, সপোনতে দিয়ে আদেশ, সূক্ষ্ম ক্ৰিয়া কৰি গোপনে, শুদ্ধ ভাৱ ভৰাই মনে। শ্ৰীগুৰুৱে নিজৰ ভক্তৰ সুষুপ্তি অৰ্থাৎ গভীৰ নিদ্ৰাত প্ৰৱেশ কৰি সপোন লোৱাৰ আদেশ দিয়ে আৰু গোপন ৰূপেৰে সূক্ষ্ম ক্ৰিয়া কৰি ভক্তৰ মনত শুদ্ধতা ভৰাই দিয়ে। শুদ্ধ বুদ্ধি জাগ্ৰত কৰি, পাপ বুদ্ধিৰ অন্ত কৰি, বিপদ অহাৰ আগেয়ে ইংগিত দিয়ে গুৰুৱে। শ্ৰীগুৰুৱে নিজৰ ভক্তৰ শুদ্ধ বুদ্ধি জাগ্ৰত কৰি তেওঁৰ পাপ বুদ্ধিৰ অন্ত কৰে। সেইবাবে শ্ৰীগুৰুৱে ভক্তক ৰক্ষা কৰিবলৈ প্ৰতিক্ষণে জাগ্ৰত হৈ থাকে। জীৱন বিপদ সংকুল, মৰুবালিৰ ঝলমল, সেয়ে ভক্তৰ ৰক্ষাকল্পে জাগ্ৰত গুৰু প্ৰতিক্ষণে। মানুহৰ জীৱন মৰুবালিৰ দৰে বিপদ সংকুল, সেয়েহে শ্ৰীগুৰুৱে ভক্তক ৰক্ষা কৰিবলৈ প্ৰতিক্ষণে জাগ্ৰত হৈ থাকে। প্ৰাৰব্ধ ফলাৰ আগতে ভক্তক অৱগত কৰে, কৰি নানাবিধ উপায় দুখক হৰে দয়াময়। ভক্তৰ প্ৰাৰব্ধ ফলীভূত হোৱাৰ পূৰ্বে শ্ৰীগুৰুৱে যিকোনো ৰূপেৰে ভক্তক সেই সম্পৰ্কে সাৱধান কৰি দিয়ে। তাৰপিছত দয়াময় শ্ৰীগুৰুৱে অনেক প্ৰকাৰে ভক্তৰ দুখ হৰণ কৰে। মাজে মাজে শ্ৰীগুৰুবৰ শিষ্যক দি থাকে খবৰ, হ'ব বিপদ শিষ্যৰ যে স্থূল বা সূক্ষ্ম মাধ্যমেৰে। বহু ক্ষেত্ৰত শ্ৰীগুৰুবৰে নিজৰ শিষ্য বিপদগ্ৰস্ত হোৱাৰ পূৰ্বে স্থূল বা সূক্ষ্ম মাধ্যমেৰে সম্ভাৱ্য বিপত্তিৰ আগজাননী দিয়ে। কেতিয়াবা কাষলৈ মাতি লগত কিছুদিন ৰাখি পাৰ কৰে বিপদক্ষণ, শ্ৰী গুৰুদেৱ কৃপাধন। কেতিয়াবা কৃপাধন শ্ৰীগুৰুদেৱে ভক্তৰ বিপদৰ ক্ষণ পাৰ কৰাই দিবলৈ কেইদিনমানৰ বাবে ভক্তক নিজৰ লগত ৰাখে। শ্ৰী গুৰুদেৱ দিব্যজ্ঞানী, জানে যে ভক্তৰ কাহিনী, প্ৰত্যেক ভক্তৰ প্ৰাৰব্ধ সদ্গুৰুৰ থাকে বোধ। দিব্যজ্ঞানী শ্ৰীগুৰুদেৱে ভক্তৰ সকলো জীৱন কাহিনীৰ বিষয়ে জানে, কিয়নো সদ্গুৰুৱে নিজৰ সকলো ভক্তৰ প্ৰাৰব্ধৰ বিষয়ে জানে। সমাপ্তিব ঋণ প্ৰাৰব্ধ, জীৱই ধৰে নৱজন্ম, ঋণ নুশোধে এক জন্মে, বহু জন্ম শোধৰ বাবে। নিজৰ প্ৰাৰব্ধ ঋণ সমাপ্ত কৰিবলৈ জীৱই নতুন নতুন জন্মগ্ৰহণ কৰে। এই ঋণ এটা জন্মত সমাপ্ত নহয়, তাৰ বাবে অনেক জন্মৰ প্ৰয়োজন হয়। শস্য বীজ যি ধৰণৰ, প্ৰাণী বীজো সি ধৰণৰ, বৃক্ষ বা প্ৰাণীৰ বীজৰে অংকুৰ হয় সময়তে। শস্যৰ বীজ যি প্ৰকাৰৰ হয়, প্ৰাণী বীজো একেধৰণৰেই হয়। বৃক্ষ বা প্ৰাণীৰ বীজ নিজস্ব নিৰ্ধাৰিত সময়তহে অংকুৰিত হয়। জীৱবীজ নৰদেহত থাকে কাৰণ শৰীৰত,
মনুষ্যৰ জনম হ'লে অংকুৰিত যে লাহে ধীৰে। জীৱবীজ মানুহৰ শৰীৰৰ ভিতৰৰ কাৰণ শৰীৰত থাকে আৰু মানুহৰ জন্ম হোৱাৰ পিছত লাহে লাহে অংকুৰিত হয়। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।